অনুভৱী মূৰ্ত হোৱা শান্তি আজিৰ মুৰলী 29 তাৰিখ 12 মাহ 2023 বাবাই কৈছে মৰমৰ সন্তানসকল পষ্টত বিভ্ৰান্ত হ'বলৈ এৰি মনমনাভৱ হৈ থাকা পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা পবিত্ৰ হোৱা আৰু আনকো কৰি তোলা প্ৰশ্ন শিৱ বাবাই তোমালোক সন্তানসকলৰ দ্বাৰা নিজৰ পূজা কৰাব নোৱাৰে কিয় উত্তৰ পিতাই কয় মই সন্তানসকলৰ একান্ত বাধ্য সেৱক তোমালোক সন্তানসকল হৈছে মোৰ মালিক মইতো তোমালোক সন্তানসকলক নমস্কাৰ জনাওঁ পিতা হৈছে নিৰহংকাৰী সন্তানসকলো পিতাৰ সমান হ'ব লাগে মই তোমালোক সন্তানসকলৰ দ্বাৰা নিজৰ পূজা কেনেকৈ কৰাম মোৰ ভৰিও নাই যাক তোমালোকে ধোৱা তোমালোকতো ঈশ্বৰৰ সহায়কাৰী হৈ বিশ্বৰ সেৱা কৰিব লাগে শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 সঁচা ঈশ্বৰীয় সহায়কাৰী হৈ ভাৰতক স্বৰ্গ কৰি তোলাত পিতাক পবিত্ৰতাৰ সহযোগ দিব লাগে আত্মিক সমাজকৰ্মী হ'ব লাগে 2 কোনো ধৰণৰ প্ৰশ্নত বিভ্ৰান্ত হৈ পঢ়া এৰিব নালাগে প্ৰশ্ন এৰি পিতা আৰু উত্তৰাধিকাৰক স্মৃতিত থাকিব লাগে বৰদান সদৰ পৰা নিলগত থাকি সকলোকে আত্মীয়তাৰ অনুভৱ কৰাওঁতা অনুভৱী মূৰ্ত হোৱা শ্লোগান উপৰাম স্থিতিৰ দ্বাৰা উৰন্ত কলাত উৰি থকা তেতিয়া কৰ্মৰূপী ডালৰ বন্ধনত বান্ধ নোখোৱা শান্তি